প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নাই হিমাই তীব্ৰ অসন্তুষ্টি এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ বঁটা সম্বৰ্ধনা বহনত এতিয়াও ব্যস্ত স্বৰ্ণকন্যা হিমা দাস খেলৰ বাহিৰে অন্য কামত ব্যস্ত হিমা এই অভিযোগ খুদ ভাৰতীয় এথলেটিক সংস্থাৰ প্ৰশিক্ষণৰ প্ৰতি হিমাৰ নিৰ্লিপ্ততা এছিয়াডৰ সকলো এথলিটে যি সময়ত পাটিয়ালাত কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে সেই সময়তে হিমাই সময় অপচয় কৰিছে পদক প্ৰাপ্তিৰ উল্লাসত AFIৰ অভিমত টকিঅ' অলিম্পিকৰ সুযোগ নষ্ট কৰিছে হিমাই কেৰিয়াৰ গঢ়াত নহয় সমাজ সেৱা আৰু বাণিজ্যিক কাম কাজত অধিক মনোনিৱেশ হিমাৰ বিষয়টো ইতিমধ্যে AFI দৃষ্টিগোচৰ কৰিছে অসম চৰকাৰক হিমাক 18 অক্টোবৰৰ ভিতৰত প্ৰশিক্ষণ শিবিৰত উপস্থিত হোৱাৰ নিৰ্দেশ এছিয়াডত স্বৰ্ণজয়ৰ পাছত হিমাক প্ৰদান কৰা হয় অৰ্জুন পদক IOCৰ HR এক্সিকিউটিভৰ চাকৰি হিমাই লাভ কৰে দুটাকৈ ফ্লেট তাৰ মাজতে এডিডাছৰ সৈতে চুক্তি প্ৰশ্ন উঠিছে ইয়াৰ মাজতে হেৰাই গৈছে নেকি হিমা স্পষ্টীকৰণ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় শিবিৰ অনুষ্ঠিত হৈছে আৰু সকলো এথলিট আহি পোৱা নাই আৰু হিমা দাসে 17 তাৰিখে পৰা ৰাওনা হ'ব 18 তাৰিখে তাত যোগদান কৰিব হয়তো কিছু সময়ৰ কাৰণে এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্টৰ বা তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ হোৱা নাছিল হিমাৰ সেইকাৰণে আমাক সুধিছিল আৰু যোৱা পৰহি যেতিয়া আমাৰ লগত কথা হৈছে আমি কথা স্পষ্টভাৱে জনাই দিছোঁ যে হিমা দাসে 18 তাৰিখে যোগদান কৰিব নেশ্যনেল ডেস্ক প্ৰাগ নিউজ